নমস্কাৰ ৰাইজ। আগষ্ট মাহত আমি ফলৰ ৰজা আম মোৰ ফুল কেনেকৈ পাম বাৰু? এইটো কথাটো আমাৰ জেনেৰেলি আমাৰ অসমত আমৰ ফুল পোৱা যায়। চ'ত বহাগত ফুল ফুলে, কিন্তু এতিয়া আগষ্ট মাহতো ফুল ফুলিছে। এইজোপা গছ মই নাৰ্চাৰীৰ পৰা আনিছিলোঁ। অনাৰ পিছত ইয়াৰ ফুল ফুলিছে। ফুল ফুলি কলিবিলাক অলপ ডাঙৰ হয়, কিন্তু ইয়াৰ এটা অসুবিধা হৈছে যে ইয়াক কিছুমান বিচা কিছুমানে সৰু সৰু খাই নষ্ট কৰি দিয়ে। এইবিলাক আমৰ কলিবিলাক ডাঙৰ হৈছে। আৰু এইটো নাৰ্চাৰীৰ পৰা কিনি অনা আছিল। আমৰ কলিটো ডাঙৰ হোৱাৰ পিছত কিছুমান আমৰ কলি আকৌ ডাঙৰ হৈ এনেকৈ ছিঙি যায়। তাৰ কাৰণটো মই বুজিব পৰা নাই কি হয়। কোনোবা লোকে যদি জানে আপোনালোকে জনাবচোন। ইয়াৰ কি কাৰণে হৈছে আৰু কি কৰিলে এইটোৰ পৰা আমি আমৰ কলিবোৰ যাতে ছিঙি নাযায়, তাৰ পৰা আমি সকাহ পাম। এয়া নতুনকৈ ফুল ফুলিছে। এতিয়া আগষ্ট মাহৰ আজি 14 তাৰিখ। 14 তাৰিখৰ দিনত আমি আমৰ ফুল ফুলিবৰ বতৰ হোৱাৰ যেন অনুভৱ হৈছে। কাৰণ আমৰ ফুল ফুলিছে আৰু ফুলৰ পৰা আমৰ সৰু সৰু কলি ওলাইছে। ইয়াৰ গুৰিজোপা ভালকৈ চাফ চিকুণ কৰি দিয়া হৈছে। চাফ চিকুণ কৰি দিয়াৰ ফলত হয়তো বিচা বা পোক পতংগৰ আক্ৰমণ ইয়াৰ ওপৰত কমিব। তথাপিতো এটা দুটা আমৰ কলি ইয়াৰ পৰাই মৰহি গৈ ছিঙি গৈছে। চাওকচোন আপোনালোকে আমৰ ফুলবিলাক কেনেকৈ ফুলিছে। বহুত ওখও নহয়, মাটিৰ পৰা 2.5 ফুটমান ওখ হ'ব গছজোপা। বহুত ওখও নহয়, মাটিৰ পৰা খুব বেছি 2.5 ফুটমান হ'ব। গতিকে ফুলবিলাক এইটো তেতিয়া বিচাই খাই ফুলবিলাক নষ্ট কৰি পেলাইছে। ক'লা ক'লা যে হৈছে, এইটো হ'ল নতুনকৈ ফুল ফুলিছে। ফুলবিলাক অলপমান ডাঙৰ হ'ব। বিশ্বাস নোহোৱাৰ কাৰণে অলপমান জুই ধৰি তলত ধোঁৱা দিব পাৰিলে ভাল, সেইটো কৰাৰ ব্যৱস্থা কৰিছোঁ। আকৌ এইটোও চাব লাগিব যে ধোঁৱা দিলে গছজোপাৰ গোটেই গছজোপাই মৰি নাযায় বা আমৰ ফুলবোৰ নষ্ট হৈ নাযায়। ইয়াতেও বিচাই ধৰিছে। কিন্তু ইয়াতে ক'লা আপোনালোকে দেখিছে নহয়, তাত বিচাই ধৰিছিল আৰু এতিয়া মৰহি গৈছে। ফুলতে মৰহি গৈছে, কিছুমান আকৌ কলি মৰহি যায়। গতিকে আপোনালোকৰ সন্মুখত দেখুৱাইছোঁ এই ভিডিঅ'টোত আমি আগষ্ট মাহৰ আজি 14 তাৰিখ। 14 তাৰিখে আমি কেনেকৈ আমৰ ফুল পাব পাৰোঁ। জেনেৰেলি আমাৰ অসমত আমৰ ফুল ফুলে চ'ত বহাগ মাহত, আৰু জেঠ আহাৰত আমি আম খাব হয়। আম বিভিন্ন ধৰণে খাব পাৰি। গতিকে আমি ফ্ৰেছ আম, সতেজ আম আগষ্ট মাহৰ পিছত পাব পাৰিম বা আগষ্ট মাহত পাইছোঁ, তাৰ ফুলে ইয়াৰ প্ৰমাণ দিছে। দেখিছেনে? গতিকে এইটো নাৰ্চাৰী পুলি কিনি অনা আছিল। ইয়াৰ কলিটো দেখিছেনে? ডাঙৰ হৈছে। কলিটোৰ কাষতে আকৌ ইয়াতে ফুল ফুলিছে। বহুততে ফুল ফুলিছে। কিছুমান আগতেই ফুলিছিল, এতিয়া ফুলিছে। আৰু আমজোপাৰ কলিও বহুত হৈছে। কলিবিলাক কিছুমান ঠাইত সৰিছে। বৰষুণত এইকেইদিন ওলাব পৰা নাছিলোঁ, চাব পৰা নাই গছজোপাত কি হৈছে। আজি বৰষুণ এৰিছে, ঠাইবিলাক অলপমান শুকাইছে। গতিকে গছজোপাৰ ওচৰলৈ গোটেইখিনি পৰীক্ষা কৰিলোঁ, চালোঁ, অলপ চাফ চিকুণ কৰিব পাৰি নেকি চাওঁ। গতিকে আপোনালোকে এইখিনিকে ক'লোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি আৰু লাইক কৰিব।